ৰাতিপুৱা আজি যি হ'ল আৰু ব্ৰেকফাষ্ট বনাবলৈ গেছটো জ্বলাইছিলোঁহে গেছটো গ'ল হাতত বেলেগ গেছো নাছিলে চিলিণ্ডাৰ গতিকে এইটো গেছ অহালৈকে মানে নতুন গেছ এটা পোৱালৈকে 1:30 বাজিব ব্ৰেকফাষ্টটো কৰিবই লাগিব আৰু মই সাধাৰণতে গেছ গ'লে এটা বিশেষ ৰেচিপি বনাওঁ আজি ভাবিলোঁ বনাওঁ আৰু লগতে আপোনালোকক দেখুৱাওঁ আপোনালোকৰ কথা পাতি থাকোঁতে মই ইয়াত ল'লোঁ একাপ ৰঙা আটা বা চাকি এটা ৰঙা আটা খাওঁ ঘৰত দিলোঁ সোৱাদ অকণমান নিমখ সোৱাদ অনুসৰি আৰু বেকিং পাউডাৰ আৰু এয়া হৈছে আজৱাইন এইদৰে হাতেৰে মোহাৰি পেলাই ইয়াত দিম এতিয়া কি ৰেচিপি বনাম আপোনালোকে গম পাইছেনে বাৰু অভেনত বনাম দেই আৰু দৈৰে মঠিম মই বনাম এতিয়া পিজ্জা ৰেচিপি এটা আপোনালোকে ভাবিছে পিজ্জা আটাৰ তাকো আজৱাইন দিয়া আৰে ভাই এয়াতো মই বনোৱা পিজ্জা আৰু মোৰ পিজ্জাৰ আগত ডমিন'জৰ পিজ্জা একদম ফেল বনাই চাবচোন আপোনালোকে আৰু বনাই আপোনালোকে ক'বলৈ বাধ্য হ'ব ৱাহ কুন্তলা ৱাহ এতিয়া মই ভালদৰে এইখিনি মঠি লৈছোঁ আৰু দৈ পৰিমাণত দিব দেই খাবলৈ খুব সোৱাদ হয় সফট হয় না মই ইয়াত ইষ্ট ব্যৱহাৰ কৰিছোঁ না অইন কিবা আৰু খুব সোনকালে হয় খুব বেছি সময় লাগিব এইখিনি যোগাৰ কৰাৰ পৰা বনোৱালৈকে 10 পৰা 15 মিনিট 15 মিনিট নালাগে তথাপি মানে 15 মিনিট বুলি কৈ দিছোঁ বাৰু 15 মিনিট 10 মিনিটত হৈ যাব এইটো হৈ গ'ল আটাৰ বলটো এতিয়া এইখিনি মই অকণমান আঁতৰাই থওঁ অলপ সময়ৰ কাৰণে আৰু ইয়াত লৈছোঁ এখন বেলনাত লৈছোঁ মই শুকান আটা প্ৰথমতে হাতেৰে বলটো এইদৰে অলপ হেচুকি সমান কৰি লৈছোঁ আৰু এতিয়া মই বেলনা মাৰিৰে এইখিনি বেলিম এই বলটো স্বাগতম পাকঘৰ কুন্তলালৈ আজি এই ৰেচিপিটো আপোনালোকে যে ভাল পাব মই পুৰা জানো স্বাস্থ্যসন্মত ৰেচিপি কাৰণ পিজ্জা বাৰ্গাৰৰ ডিমাণ্ড ঘৰত সদায় থাকে আৰু আমি অলপ আপত্তি কৰোঁ ফেট হয় বুলি কিন্তু এনেকৈ খালে কোনো উপকাৰ নকৰে এতিয়া মই এখন বেকিং ট্ৰেত অকণমান গৰু ঘিউ লৈছোঁ আৰু ভালকৈ এইদৰে ঘিউখিনি ট্ৰেখনত সানি লৈছোঁ যিহেতু আমি পিজ্জা বেক কৰিম আৰু এতিয়া এইখিনি ভালকৈ সানি লোৱাৰ পাছত ইয়াত মই দি দিম ৰুটিখন কিন্তু মই গোল কৰা নাছিলোঁ আৰু গোল কৰা এটা বৰ সহজ উপায় আছে এইদৰে হাতেৰে হেচুকি বেকিং ট্ৰেখনৰ কোণগিটাৰ লগত ৰুটিখন মিলি যাব এয়া দেখিছোঁ অকণমান ফাক এটা হৈ আছে এইখিনি মই মিলাই দিম দেই এতিয়া এয়া দেখিলেনে এতিয়া ধৰিবই নোৱাৰি একদম গোলাকাৰ ৰুটি হৈ গ'ল গতিকে বৰ বেকি হ'লেও চিন্তা কৰিব নালাগে এতিয়া পুৰা পাৰফেক্ট টেষ্ট আৰু লুক দিবৰ কাৰণে মই কি কৰিম জানেনে কাটা চামুচেৰে এইদৰে ফুটা কৰিম এই ৰুটিখন ফুটা কৰিলোঁ ইয়াত দিছোঁ মই চচ মোৰ ঘৰত চিজুৱাই চচ আছিল সেয়াই দিছোঁ যি চচ থাকে সেয়াই দিব পাৰিব আৰু যদি মই বিশেষকৈ কওঁ যদি আপোনালোকৰ ঘৰত বনোৱা চচ আছে বা ঘৰত বনোৱা চাটনি আছে সেউজীয়া তাকে দিব স্বাস্থ্যৰ কাৰণে আৰু বেছি ভাল মই চচকে দিছোঁ বাৰু চিজুৱাইন চচ আৰু এয়া যে দি আছোঁ হালধীয়া কি ধৰিব পাৰিছেনে এনেকুৱা পিজ্জা কিন্তু আপোনালোকে কোনেও খাই পোৱা নাই দেই মই হ'লে এনেকুৱা পিজ্জা প্ৰায়ে খাওঁ আৰু খুৱাওঁ আৰু সকলোৱে খুব পচন্দ কৰে এয়া হৈছে বন্ধাকবি কেপচিকাম ভাজি আৰু আলু অকণমান আছিলে দেই এতিয়া আকৌ আপোনালোকে ভাবিব বন্ধাকবি ভাজি ক'ৰ পৰা ওলাল গেছ দেখোন নাছিলে আচলতে ভাজিখন যোৱাকালি ৰাতিৰ আমাৰ আকৌ ৰাইজৰ খাই আমনি লাগিলে বন্ধাকবি আৰু কিমান খাবা যিহেতু দিনটোৰ কাৰণে কথা পেট ভৰিব লাগিব গতিকে মই ইয়াত ভাজিখনো দি দিলোঁ আৰু তাৰ ওপৰত দিলোঁ গোলগৈ কাটি বিলাহী কেপচিকাম আৰু পিঁয়াজ দেখিবলৈও সুন্দৰ হ'ব স্বাস্থ্যসন্মত হ'ব পেটটো ভৰি থাকিব মোৰ ওচৰত চিজৰ স্লাইচ এখন আছিলে ইয়াৰ মই অকণমান দিম আৰু দেখিছেনে চিজৰ গুটিটো মই 10 মিনিটমান উলিয়াই থলোঁ ফ্ৰিজৰ পৰা ইয়াত বহুত গৰম গতিকে চিজৰ গলি এইটো গুটি হৈছেগৈ মই গোটেইখিনি চিজ দিলোঁ দেই মই অকণমান দিম আধা দিছোঁ বাকীখিনি মই থৈ দিম এতিয়া আৰু এতিয়া এইখিনি আমি বেক হ'ব দিম বেক হ'ব দিওঁতে এটা বিশেষ নিয়ম আছে মই ইয়াত OTG ব্যৱহাৰ কৰিছোঁ 200 ডিগ্ৰীত মাত্ৰ 5 মিনিট বেক হ'ব দিব লাগিব আকৌ কৈ দিছোঁ বেকিং টাইমটো 200 ডিগ্ৰীত মাত্ৰ 5 মিনিট মাজৰ অৰ্ডালত দিব আৰু হৈ যোৱাৰ পাছত এয়া আমাৰ পিজ্জা 5 মিনিটৰ পাছত ইমান যে ধুনীয়া গোন্ধাইছে আৰু দেখাত কেনেকুৱা সুন্দৰ হৈছে চাওকচোন বাৰু এতিয়া মই বেকিং ডিছৰ পৰা পিজ্জাখন উলিয়াই ল'ম এয়া আমাৰ পিজ্জা আহি গ'ল ইয়ালৈ আৰু এতিয়া হ'ল যে পিজ্জা আমি কাটিব লাগিব ঠিক ডমিন'জৰ ষ্টাইলত আৰু এয়া হৈছে মোৰ পিজ্জা কাটাৰ কিমান সহজ নহয়নে বাৰু এইখিনি আপোনালোকক আকৌ অনুৰোধ কৰিছোঁ আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় প্লিজ লাইক কৰিব যদি প্ৰথমবাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰিব শ্বেয়াৰ কৰিব এয়া পিজ্জা সুন্দৰকৈ তৈয়াৰ এতিয়া পিজ্জাখিনি মই সজাই দিওঁ যিহেতু মানুহৰ হেনো চকুৱে প্ৰথমতে খায় তাৰ পাছতে জিভাই গতিকে অলপমান সজাই ৰাইজৰ আগত উলিয়াব চেষ্টা কৰিছোঁ ৰাইজে মানে আমাৰ ঘৰৰ ৰাইজৰ কথা কৈছোঁ দেই এয়া দেখিছেনে বাৰু মই দুখন টিশ্যু পেপাৰ ল'লোঁ আৰু পিজ্জা এটুকুৰা লৈ মাজত দিলে ভাল হ'ব মাজত দি দিলোঁ সিটুকুৰা দিলোঁ ইয়াত আৰু এটুকুৰা ইয়াত আৰু এটুকুৰা আছে এইটোৰ ওপৰতে দি দিওঁ
দেখিব কি ধুনীয়া হৈছে খাবলৈ খুব সোৱাদ হয় স্বাস্থ্যসন্মত যিটো আটাৰে বনাইছোঁ ইজ দিয়া নাই গতিকে খুব সহজে বনাব পাৰিব আৰু আপোনালোকে চুলাটো বনাব পাৰিব কেৰাহীটো বনাব পাৰিব ৰেচিপিটো চাই নিশ্চয় ভাল পাব বনাব খাব আৰু খুৱাব ভালে থাকক সুস্থ থাকক বনাওক খাওক আৰু খুৱাওক